মাজগাঁৱত ভয়ানক অগ্নিকাণ্ড ভস্মীভূত সকলো সামগ্ৰী ঘটনাস্থলী পৰিদৰ্শন কৰিলে ৰাজ্য দলৰ সম্পাদক মনিৰুজ্জামানে। বৰপেটা জিলাৰ পাকাবেদ বাৰী সমষ্টিৰ অন্তৰ্গত মাজগাঁও পশ্চিমপাৰা গাঁৱৰ চুৰহাব আলী মৌলবীৰ ঘৰত অগ্নিকাণ্ড সংঘটিত হৈ যায়। উক্ত অগ্নিকাণ্ডত চুৰহাব আলীৰ ঘৰৰ সামগ্ৰী ভস্মীভূত হৈ বিস্তৰ ক্ষতি হয়। পিন্ধনত লুঙি আৰু গেঞ্জিৰ বাহিৰে সকলো জাহ যায় ভয়ানক অগ্নিকাণ্ডত জাহ যোৱা পৰিয়ালটোক সহায় কৰিবলৈ ইতিমধ্যে মাজগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত মহিলাসকলৰ গ্ৰাম্য সংস্থা ক্ৰমে চিত্ৰলেখা, কৌটিল্য, প্ৰতীক্ষা আৰু যমুনা নামৰ সংস্থাকেইটা আগবাঢ়ি আহে। উক্ত সংস্থাকেইটাই অগ্নিৰ লেনিহান শিখাই ভস্মীভূত কৰা সৰ্বশান্ত চুৰহাব আলীক পালেং, টিনপাত, ট্ৰাং, ফেন আৰু পাকঘৰৰ সামগ্ৰীৰ লগতে খোৱা বোৱাৰ কাৰণে চাউল, দালি আদি প্ৰয়োজনীয় সামগ্ৰীসমূহ প্ৰদান কৰে। আজি ৰাজ্য দলৰ সম্পাদক মনিৰুজ্জামানৰ এটি সজাতি দলে অগ্নিকাণ্ডত সৰ্বশান্ত হোৱা চুৰহাব আলী মৌলবীৰ ঘৰ পৰিদৰ্শন কৰি অৱস্থাৰ বুজ লয় আৰু সকলোকে তেওঁৰ কাষত থিয় দি দুখৰ সমভাগী হ'বলৈ আহ্বান জনায়। উল্লেখযোগ্য যে উক্ত পৰিয়ালটোক আপুনিও একাউণ্ট 323667515112 IFC কোড SBI N 0002099 ফোনপে 7035798024 নম্বৰত সহায়ৰ হাত আগবঢ়াব পাৰে। তাৰ এটা ঘৰৰ পৰা এটা সূতা ওলাব পৰা নাই, কোনো ওলাব পৰা নাই, জুইৰ তাপত সোমাব পৰা নাই। গতিকে আমি আপোনালোকৰ ওচৰত অনুৰোধ কৰিছোঁ, আপোনালোকে দয়া কৰি আমাৰ ল'ৰাটোক অলপ চৰকাৰীভাৱে যদি সাহাৰ্য কৰিব পাৰে, তাৰ কাৰণে আমি আবেদন কৰিলোঁ। আমাৰ এতিয়া ঘৰত নাই, হস্পিটেলত লগে লগে ভৰ্তি কৰাই দিছোঁ, ফখৰুদ্দিন হস্পিটেলত। গতিকে তাতে চিকিৎসা হৈ আছে। নমস্কাৰ, আপোনালোকে যেতিয়া নিউজ পাই আছে ছফিকুল ইছলামৰ বাসগৃহটো জুইত জাহ যোৱাৰ পিছত আমি যুৱ চাম অলপ ওলাই আহিছিলোঁ। যিখিনি সহায়ৰ হাত আপোনালোকে আগবঢ়াইছে তাতে খুবেই যথেষ্ট পাইছোঁ। আৰু আজিকালি বৰ্তমানলৈকে ছফিকুল ইছলামে বৰপেটাত মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে। তেখেতৰ অৱস্থাও সংকটজনক অৱস্থাত আছে। গতিকে আমি যুৱ চামৰ পৰা এটাই আহ্বান জনাম বৃহত্তৰ অঞ্চলবাসী তথা অসমবাসীক, আপোনালোকে যদি কিছু সহায় কৰে এই পৰিয়ালটো অলপ সকাহ পাব। সেইকাৰণেই মই আবেদন জনাইছোঁ বা আহ্বান জনাইছোঁ সমগ্ৰ অসমবাসীক। মাজগাঁও ছফিকুল ইছলামৰ 3টা সৰু বৰ ঘৰ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যোৱা আপোনালোকে দেখিছে, প্ৰত্যক্ষ কৰিছে। সাধাৰণ ফেৰী কৰি জীৱন নিৰ্বাহ কৰা পৰিয়াল পোহপাল দিয়া ছফিকুল ইছলামে এই জুই নুমাবলৈ গৈ তেখেতেও যথেষ্ট পৰিমাণে আঘাত বা অগ্নিদগ্ধ হয়। তেখেতে ইতিমধ্যে হস্পিটেলত ভৰ্তি হৈ চিকিৎসাধীন হৈ থাকিব লগা হৈছে। এখন ঘৰৰ সম্পূৰ্ণ আচবাবৰ পৰা আৰম্ভ কৰি তেখেতে যে সৰু ক্ষুদ্ৰ এটা ব্যৱসায়ৰ লগত জড়িত, ব্যৱসায়ৰ সমস্ত বস্তু, সমস্ত টকা পইচা জুইত ভস্মীভূত হৈ যোৱাৰ ফলত তেওঁ আজি সৰ্বশান্ত হৈ পৰিছে। তেওঁ দুবেলা দুমুঠি অন্ন কেনেকৈ যোগাৰ কৰিব, তেওঁৰ পৰিয়ালটো কেনেকৈ পোহপাল দিব, এক শোকাকুল পৰিৱেশ মাজগাঁও অঞ্চলত দেখিবলৈ পোৱা গৈছে। গতিকে আজি এই পৰিৱেশ আমি পৰ্যবেক্ষণ কৰিলোঁ আৰু এই মুহূৰ্তত চৰকাৰ বা জিলা প্ৰশাসনক এটাই দাবী জনাম যে দুৰ্যোগ ব্যৱস্থাপনাৰ ফালৰ পৰা চৰকাৰীভাৱে এই পৰিয়ালটোক এককালীন সাহায্য প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছোঁ। আৰু এটা আহ্বান জনাম, এই বৃহত্তৰ অঞ্চলৰ যি দল সংগঠন বা ৰাজনৈতিক ব্যক্তিসকল বা সমাজসেৱকসকল বা মানুহক সহায় কৰা হৃদয়ৱান ব্যক্তিসকলক মই কাতৰ আহ্বান জনাম, আহক আমি সকলোৱে ছফিকুল ইছলামৰ দুৰৱস্থা, সেই দুৰৱস্থাত তেখেতক অকণমান সহায় কৰি তেখেতে যাতে পৰিয়ালটো লৈ কোনোমতে জীৱন নিৰ্বাহ কৰিব পাৰে, তাৰ কাৰণে আমি সকলোৱে সহায়ৰ হাত আগবঢ়াওঁ আৰু তেখেতৰ লগত দুখত সমভাগী হৈ সকলোৱে যোনে যিমান পাৰে অকণমান সহায় কৰি তেখেতক আকৌ যাতে ছফিকুল ইছলামে নিজৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে, আকৌ যাতে ছফিকুল ইছলামে তেখেতৰ যি সপোনৰ ঘৰ, সোণৰ ঘৰ, সেই ঘৰটো সাজি যাতে ল'ৰা ছোৱালীক লৈ যাতে তেওঁ সোণৰ সংসাৰ কৰিব পাৰে, তাৰ কাৰণে সকলোৱে কিঞ্চিত সহায় কৰি এই ছফিকুল ইছলামক আকৌ পুনৰ নতুন জীৱন দিবলৈ আমি এই বৃহত্তৰ মাজগাঁও অঞ্চল বা হুকমাৰা বা বৰপেটা জিলাবাসী বা অসমবাসী ৰাইজক মই কাতৰ আহ্বান জনাইছোঁ। আৰু চৰকাৰ আৰু জিলা প্ৰশাসনক আহ্বান জনাইছোঁ, আপোনালোকে অতি সোনকালে ইয়াৰে উচিত তদন্ত কৰি
তদন্ত সাপেক্ষে আৰু যেহেতু জুই কাৰেণ্টৰ পৰা বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ পৰা লগা বুলি আমি ইতিমধ্যে হুদপুজ কৰি আমি জানিব পাৰিছোঁ গতিকে বিদ্যুৎ বিভাগৰ কি গাফিলতি ইয়াত জড়িত হৈ আছিল বা যিয়ে নহওক কিয় সমস্ত ঘটনা তদন্ত কৰি যেহেতু ক্ষতি শফিকুল ইছলামৰ হৈছে সেই ক্ষতিপূৰণৰ যি ব্যৱস্থা হে চৰকাৰীভাৱে কৰিবলৈ আমি ৰাইজৰ দলৰ ফালৰ পৰা দাবী উত্থাপন কৰিছোঁ। হৰফুকৰ পৰা ৰমেশ তালুকদাৰৰ ৰিপৰ্ট এনি লাইভ।